নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সামাজিক মাধ্যমত এটা ভিডিঅ' খুবেই ভাইৰেল হৈ পৰিছে আৰু এই ভিডিঅ'টো কলকাতাৰ বুলি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা অনুসৰি কলকাতাৰ এখন নদীত এই ধৰণৰ এবিধ জন্তু দেখিবলৈ পোৱা গৈছে বুলি এটা ভিডিঅ' বৰ্তমান সময়ত ভাইৰেল হৈ আছে আৰু এই ভিডিঅ'টো হয়তো আপোনালোকে সামাজিক মাধ্যমত দেখা পাইছে। আপোনালোকেও হয়তো শ্বেয়াৰ কৰিব পাৰে যে কলকাতাৰ এখন নদীত এনে ধৰণৰ এবিধ জন্তু ওলাইছে আৰু এই জন্তুবিধে এতিয়া চাঞ্চল্যকৰ সৃষ্টি কৰিছে। এক্সেক্টলি জন্তুটো হয় কি? আমি হলিউডৰ ফিল্মত দেখি থকা জলপৰীৰ সদৃশ এই জন্তুটো, যিটো মানুহৰ নিচিনা, মাছৰ নিচিনাও, আৰু সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে এই জন্তুটো। তো আপুনিও নিশ্চয় ভিডিঅ'টো দেখা পাইছে, কিন্তু এই ভিডিঅ'টোৰ আঁৰৰ কাহিনীটো কি? এইটো প্ৰকৃততে সত্য ভিডিঅ' নে অসত্য, সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। সামাজিক মাধ্যমত বৰ্তমান সময়ত আমি যিটো ভিডিঅ' দেখিবলৈ পাইছোঁ, যিটো ভিডিঅ' নেকি ভাইৰেল হৈ আছে, য'ত দেখিছোঁ যে এখন নদীত এটা মানুহ আৰু মাছৰ সংমিশ্ৰণে সাঁতুৰি আছে, যিটোক নেকি আমি জলপৰী বুলিও কওঁ, যিটোক নেকি আমি ধৰি লওক বলিউড বা হলিউডৰ ফিল্ম অনুসৰি জলপৰী বুলি কওঁ, মানুহ আৰু মাছৰ এটা সংমিশ্ৰণ। তো দেখাত একদম ৰিয়েল যেন লাগিছে। দেখাত এনেকুৱা লাগিছে যে সঁচাকৈয়ে নদীত কিবা এটা অদ্ভুত বস্তু আহিলে, যিটো বস্তু বৰ্তমান সময়ত সামাজিক মাধ্যমত খুবেই চৰ্চিত হৈ আছে। আৰু সেই বস্তুটোৰ এটা ভিডিঅ' ৰেকৰ্ড কৰিলে এজন ব্যক্তিয়ে আৰু সামাজিক মাধ্যমত তেখেতে শ্বেয়াৰ কৰিছে। আৰু এই ভিডিঅ'টো প্ৰকৃতাৰ্থত কিমান দূৰ সঁচা, কিমান দূৰ সত্য এই ভিডিঅ'টো। এতিয়া আপোনালোকক যদি এই ভিডিঅ'টোৰ আঁৰৰ কাহিনীটোৰ বিষয়ে ক'বলৈ যাওঁ, এই ভিডিঅ'টো সম্পূৰ্ণৰূপে মিছা। এই ভিডিঅ'টো গ্ৰাফিক্স ডিজাইনৰ সহায়ত নিৰ্মাণ কৰা হৈছে, মানে CGI দ্বাৰা নিৰ্মাণ কৰা হৈছে এই ভিডিঅ'টো। CGI দ্বাৰা নিৰ্মাণ কৰি সামাজিক মাধ্যমত আনন্দৰ বাবে, মনোৰঞ্জনৰ বাবে শ্বেয়াৰ কৰিছে একাংশ লোকে। আৰু এই ভিডিঅ'টোকে সত্য বুলি ভাবি অধিকাংশ লোকে এতিয়া ভাবিবলৈ বাধ্য হৈছে যে কলকাতাত এইটো কি বস্তু ওলালে? মানুহো নহয়, মাছো নহয়, আধা মাছ আধা মানুহ, এক্সেক্টলি হয় কি? আৰু আমি ফিল্মত চাই অহা অনুসৰি জলপৰী বুলি যিটো নেকি আমি মানে বস্তুক চিনি পাওঁ, সেই বস্তুটোৰ সদৃশ লাগিছে আৰু আমি ভাবিবলৈ বাধ্য হৈছোঁ যে সঁচাকৈয়ে জলপৰী আছে, সঁচাকৈয়ে এইটো এটা জলপৰী। কিন্তু এইটো সম্পূৰ্ণৰূপে মিছা। এইটো এটা CGI জেনেৰেট ভিডিঅ' হয়। মানে কোনো এজন ব্যক্তিয়ে অৰিজিনেল এখন নদীৰ ভিডিঅ' তেখেতে ৰেকৰ্ড কৰিলে আৰু তাৰ পাছত সেই ভিডিঅ'টোত CGIৰ জৰিয়তে এই জন্তুটো ক্ৰিয়েট কৰি এড কৰি দিলে আৰু এনেকুৱা লাগিছে যেন সঁচাকৈয়ে নদীত এটা কিবা বেলেগ বস্তুৱে সাঁতুৰি আছে। এনেকুৱা লাগিছে যে সেই বস্তুটো সঁচা, মানে ৰিয়েল যেন অনুভৱ হৈছে, কিন্তু গোটেই ভিডিঅ'টোৱে হৈছে মিছা। নদীখন সঁচা, মানুহে ৰেকৰ্ডিং কৰাটোও সঁচা, কিন্তু তাতে যিটো বস্তু সাঁতুৰি নাদুৰি আছে, সেই বস্তুটোহে কিন্তু মিছা বুলি উল্লেখ কৰা হৈছে। সেই বস্তুটো কিন্তু মিছা হয়। সামাজিক মাধ্যমত খুব ভাইৰেল হৈ আছে বৰ্তমান সময়ত। ভাবিলোঁ আপোনালোককো জনাই দিওঁ যে সেই ভিডিঅ'টো প্ৰকৃতাৰ্থত সঁচা নে মিছা। এতিয়া চাওক আপোনালোকে, কম্পিউটাৰৰ যুগত মানুহ কিমান ডেভেলপ হৈ গৈছে, কিমান আগবাঢ়ি গৈছে। আজিকালি কোনটো সঁচা কোনটো মিছা একোৱেই ধৰিব পৰা নাযায়। আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে কি কৰিব পৰা নাযায়, সকলোবিলাক বস্তুৱেই কৰিব পৰা যায়। আপোনাক এজনী ছোৱালীৰ সৈতে শুই থকা দেখুৱাব পৰা যায়, আপুনি এজনী ছোৱালীৰ সৈতে আলিংগন কৰি থকা দেখুৱাব পৰা যায়, আপুনি এজনী ছোৱালীৰ সৈতে ক'ৰবাত খোজকাঢ়ি থকা, ক'ৰবাত গৈ থকা, একেলগতে পাৰ্টি কৰি থকা দেখুৱাব পৰা যায়। মুঠৰ ওপৰত আজিকালি কৰিব নোৱাৰে কি? এতিয়া যিসকলে জানে তেওঁলোকেতো বুজি পাব যে এইটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দ্বাৰা প্ৰস্তুত কৰা, কিন্তু যিসকলে বুজি নাপায় তেওঁলোকৰ কাৰণে কিমান মাৰাত্মক হ'ব পাৰে আপুনি এবাৰ ভাবকচোন। আপোনাৰ ঘৰৰ মা দেউতাই হয়তো আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বিষয়ে বৰ বিশেষ বুজি নাপায়, কিন্তু আপোনাৰ ভিডিঅ'টো কোনো এজন পুৰুষ বা যুৱতীৰ সৈতে সংলগ্ন কৰি যেতিয়া বেয়া অৱস্থাত আপোনাৰ ঘৰৰ মানুহক দেখুৱাব, ঘৰৰ মানুহে কিন্তু 100% সেইটো সত্য বুলি ভাবিবলৈ বাধ্য হ'ব। আৰু তাৰ পাছৰ পৰিস্থিতিটো কি হ'ব আপোনালোকে এবাৰ ভাবি চাওক। তো কম্পিউটাৰ যেনেদৰে আমাৰ কাৰণে ভাল, আধুনিকৰণ যেনেদৰে আমাৰ কাৰণে ভাল, ঠিক তেনেকৈ কিন্তু আমাৰ কাৰণে মাৰাত্মকো। বিশেষকৈ যেতিয়াৰে পৰা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অৰ্থাৎ চমুকৈ AI আহিলে, তেতিয়াৰে পৰা এনেধৰণৰ কেছবিলাক আমি বেছিকৈ দেখিবলৈ পাইছোঁ। তেতিয়াৰে পৰা এনেধৰণৰ মানে ভুৱা বাতৰিবিলাক বেছিকৈ প্ৰচাৰ হোৱা আমি দেখিবলৈ পাইছোঁ, কাৰণ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে এইবিলাক ভিডিঅ' ছেকেণ্ডত প্ৰস্তুত কৰিব পৰা যায়। আপুনি এটা ভিডিঅ' ৰেকৰ্ড কৰক যিকোনো এটা পৰিস্থিতিৰ
কোৱালিটিৰ আৰু ৰেকৰ্ড কৰাৰ পাছত সেই ক্লিপটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্টক দিয়ক আৰু কৈ দিয়ক আপোনাক কি লাগে এক্সেক্টলি বোলে মোৰ ইয়াতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে গা ধুই থকা এটা ভিডিঅ' লাগে বা মহাত্মা গান্ধীৰ সৈতে মই গা ধুই থকা এটা ভিডিঅ' একেলগতে লাগে সকলোবিলাক তেওঁলোকে প্ৰস্তুত কৰি দিব মুঠতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্টে নোৱাৰা কাম একো নাই সকলো কামেই কৰিব পাৰে গতিকে সাৱধান এই বস্তুবিলাকৰ পৰা সাৱধান আৰ্টিফিচিয়েল ইণ্টেলিজেন্টৰ পৰা সাৱধান ছ'চিয়েল মিডিয়াৰ পৰা নহ'লে আপোনাৰো কিন্তু এদিন নহয় এদিন বিপদ হ'ব তো বন্ধু বান্ধৱীসকল বছ আজি ভিডিঅ' জনাবলগীয়া খবৰটো ইমানেই আছিলে খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম